নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আকৌ মাধমাৰ ভাৰতীয় ষ্টেট বেংকৰ এইবাৰ বৃদ্ধি কৰিলে ঘৰ আৰু গাড়ীৰ ঋণৰ সুতৰ হাৰ। বিতৰ্কই লগ এৰা নাই ভাৰতীয় ষ্টেট বেংকক। ইলেক্ট্ৰল বণ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন বদনামে আগুৰি ধৰিছে এই চৰকাৰী বেংকটোক। এইবাৰ ঘৰ আৰু গাড়ীৰ লোনৰ সুতৰ হাৰ বৃদ্ধি কৰি গালি খোৱাৰ বাট মুকলি কৰিছে ভাৰতীয় ষ্টেট বেংকে। 15 জুলাই অৰ্থাৎ সোমবাৰৰ পৰা বৃদ্ধি পাইছে SBIৰ গ্ৰাহকৰ গাড়ী আৰু ঘৰৰ ঋণৰ EMI, যাৰ বাবে মধ্যবিত্ত শ্ৰেণীটোৰ স্বাভাৱিকতে অধিক হেঁচাত পৰিছে। কালিলৈকে SBIৰ মাৰ্জিনেল কষ্ট অফ লেণ্ডিং ৰেট বা MCLR 5 বেচিছ পইণ্ট আছিল আৰু সোমবাৰৰ পৰা চৰকাৰী বেংকটোৱে 10 বেচিছ পইণ্ট বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে গাড়ী ঘৰকে ধৰি কেইবাটাও ঋণৰ সুতৰ হাৰ এই MCLR ওপৰত নিৰ্ভৰশীল। এই কাৰণে গ্ৰাহকৰ EMI বৃদ্ধি হ'বলৈ গৈ আছে। আজি SBI কৰ্তৃপক্ষই তেওঁলোকৰ ৱেবছাইটত MCLR বৃদ্ধিৰ কথা ঘোষণা কৰে। কোৱা হৈছে যে এতিয়াৰ পৰা আগন্তুক 3 বছৰলৈকে MCLRৰ সুতৰ হাৰ 0.2% বৃদ্ধি কৰা হৈছে। অতিৰিক্ত EMI কিমান বুজা হ'ব সেয়া নিৰ্ভৰ কৰিব গ্ৰাহকৰ সুতৰ হাৰৰ ওপৰত। পৰৱৰ্তী খবৰ এইবাৰ বিপদত পৰিছে বিজেপি নেতৃত্বাধীন NDA চৰকাৰ। ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱালে বিজেপি নেতৃত্বাধীন NDA। সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন 113খন আসনৰ, কিন্তু বৰ্তমান NDAৰ হাতত আছে 101টা আসন। পৰৱৰ্তী খবৰ উন্নয়নৰ ৰেংকিঙত গ্ৰীণ জোনত অসম। নীতি আয়োগে প্ৰকাশ কৰিলে SDG ইণ্ডিয়া ইণ্ডেক্স। 37ৰ পৰা 19% হ্ৰাস পালে অসমত দৰিদ্ৰতাৰ হাৰ। আৰু ভাৰতৰ স্ক'ৰ 2018ত 57ৰ পৰা 2023ত 71লৈ ঊৰ্ধ্বগামী হৈছে। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পাকিস্তানত নিষিদ্ধ হ'ব ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ চমুকৈ PTI। দলটোৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতেই পাকিস্তান চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ ৰাজ্যজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ। অসমত কা বলবৎ কৰিব বিচাৰিছে হিমন্ত চৰকাৰে আৰু কা বলবৎ সন্দৰ্ভত অসম চৰকাৰৰ জাননীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৌদ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। অসমত কা বলবৎ কৰিব বিচাৰিছে হিমন্ত চৰকাৰে আৰু এই সন্দৰ্ভত সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে যিকোনো পৰিস্থিতিতে আমি কা মানি নলওঁ। চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদৰ হুংকাৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ। কা বলবৎ সন্দৰ্ভত অসম চৰকাৰৰ জাননীৰ প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ চিয়াম ভিজিলেন্সৰ জালত পৰিছে ফকীৰগঞ্জ থানাৰ উপ পৰিদৰ্শক। উৎকোচ লোৱাৰ সময়তে হাতেলোতে আটক কৰা হয় উপ পৰিদৰ্শক ফজাইল হুছেইনক। গোচৰ মীমাংসাৰ নামত ভুক্তভোগীৰ পৰা দাবী কৰিছিল 30,000 টকা আৰু ইয়াৰে 8,000 টকা উৎকোচ লৈ থাকোঁতেই চিয়াম ভিজিলেন্সে হাতেলোতে গ্ৰেপ্তাৰ কৰে বিষয়াজনক। পৰৱৰ্তী খবৰ অহা 2 অক্টোবৰত পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। 2 অক্টোবৰত পুনৰ হ'ব বিৰল সূৰ্যগ্ৰহণ। ক'ত ক'ত ইয়াৰ প্ৰভাৱ পৰিব চাওঁ আহক। অহা 2 অক্টোবৰত পুনৰ হ'ব বিৰল সূৰ্যগ্ৰহণ। 2024 বৰ্ষৰ এই সূৰ্যগ্ৰহণ চাবলৈ সাজু হওক আপুনি। সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰৰ চাৰিওফালে পোহৰৰ এক আঙুঠি এৰি যাব এই গ্ৰহণে। ক'ত ক'ত পৰিব এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ চাওঁ আহক। প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব নোৱাৰিব।
সূৰ্যলৈ দৃষ্টি দিলেই বিৰূপ প্ৰভাৱ পৰিব আপোনাৰ চকুত। সেয়েহে টেলিস্কোপ বা চশমা পিন্ধিহে এই সূৰ্যগ্ৰহণ চাব পাৰিব। আৰু গ্ৰহণৰ সময়ত যি ৰিং অফ ফায়াৰৰ সৃষ্টি হ'ব সেয়া 7 মিনিট 25 ছেকেণ্ডৰ বাবে দৃশ্যমান হ'ব। পৰৱৰ্তী খবৰ, বিজেপিক টাইটানিকৰ দ্বাৰা ডুবাবলৈ মোদীৰ নেতৃত্ব যথেষ্ট। বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী মোদীক এইদৰে খুৰদাৰ সমালোচনা সুব্ৰমণিয়াম স্বামীৰ। প্ৰবীণ নেতা সুব্ৰমণিয়াম স্বামীয়ে এইবাৰ সমালোচনা কৰিলে বিজেপিৰ নেতৃত্বক। সোমবাৰে পুৱা এক্সত স্বামীয়ে ইংগিত দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগভাগ ল'লে বিজেপি টাইটানিকৰ দৰে ডুব যাব। উল্লেখযোগ্য যে বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়াম স্বামীয়ে কেতিয়াও প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি সদয় হোৱা নাই। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীক কেইবাবাৰো সমালোচনা কৰি আহিছে স্বামীয়ে। আনকি গৃহমন্ত্ৰী অমিত শ্বাহেও স্বামীৰ সমালোচনাৰ পৰা ৰেহাই পোৱা নাই। শেহতীয়াকৈ অনুষ্ঠিত হোৱা 13খন আসনৰ উপ নিৰ্বাচনৰ ফলাফলৰ কথা কওঁতে স্বামীয়ে আজি এক্সত পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়। এক্সত স্বামীয়ে কয় যে যদি আমি বিজেপি দলটোক টাইটানিকৰ দৰে ডুব যোৱাটো বিচাৰোঁ তেন্তে মোদী শ্ৰেষ্ঠ নেতা। ইয়াৰ পিছত উপ নিৰ্বাচনৰ ফলাফলৰ কথা উল্লেখ কৰি তেওঁ কয় যে উপ নিৰ্বাচনৰ ফলাফলত বিজেপি বিভাজনৰ অৱস্থাত উপনীত হৈছে। মন কৰিবলগীয়া যে সম্প্ৰতি দেশৰ বিধানসভা উপ নিৰ্বাচনৰ 13খন আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ 2খন আসনহে লাভ কৰিছে আৰু কংগ্ৰেছকে ধৰি বিৰোধী শিবিৰে বা বিৰোধীয়ে 10খন আসন লাভ কৰিছে। বিহাৰৰ এখন আসনত জয়লাভ কৰিছে এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত অযোধ্যাৰ ফৈজাবাদৰ আসনখন হেৰুৱাৰ পিছত উত্তৰাখণ্ডৰ বদ্ৰীনাথ আসনতো পৰাজিত হৈছে বিজেপি প্ৰাৰ্থী। সেই আসনত জয়লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। লোকসভা নিৰ্বাচনত অযোধ্যাৰ আসনত জয়লাভ কৰে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীয়ে, যিটো সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আঘাত। 12 জুলাইত যেতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে 25 জুনক সংবিধান হত্যা দিৱস হিচাপে ঘোষণা কৰিছিল তেতিয়া স্বামীয়ে নিজৰ এক্স হেণ্ডেলত কেন্দ্ৰীয় নেতা দুজনক আক্ৰমণ কৰি কৈছিল জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাত মোদী বা অমিত শ্বাহৰ ভূমিকা কি আছিল। পৰৱৰ্তী খবৰ, পুনৰ নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কেপি শৰ্মা অলিৰ। চতুৰ্থবাৰলৈ নেপালৰ প্ৰধানমন্ত্ৰী হ'ল কেপি শৰ্মা অলি। চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কেপি শৰ্মা অলিয়ে। নেপালৰ কমিউনিষ্ট দলৰ নেতা কেপি শৰ্মা অলিক দেওবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰুলে। ৰাষ্ট্ৰপতি ভৱনৰ মূল ভৱন শীতল নিবাসত ৰাষ্ট্ৰপতি পৌৰুলে প্ৰধানমন্ত্ৰী অলিক শপত বাক্য পাঠ কৰোৱায়। সাংবিধানিক আদেশ অনুসৰি নিযুক্তিৰ 30 দিনৰ ভিতৰত সংসদৰ পৰা আস্থা ভোট লাভ কৰিব লাগিব কেপি শৰ্মা অলিয়ে। 275খন আসন থকা নেপালৰ সদনত অলিক নিম্নতম 138টা ভোটৰ প্ৰয়োজন। উল্লেখযোগ্য যে নেপালত সংবিধান জাৰি কৰাৰ পাছত এইবাৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে কেপি শৰ্মা অলিয়ে। সংবিধান প্ৰকাশৰ পাছত ইতিমধ্যে অলিয়ে প্ৰথম কাৰ্যকালত 2বাৰ আৰু সংবিধান সভাৰ সময়ত এবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হৈছিল। আৰু এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে উপৰাষ্ট্ৰপতি ৰাম সহায়া প্ৰসাদ যাদৱ। লগতে উপস্থিত থাকে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা, প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল, প্ৰতিনিধি সদনৰ অধ্যক্ষ দেৱৰাজ গিমিৰুকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। আৰু লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যম যোগে শুভেচ্ছা জ্ঞাপন কৰে নেপালৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিক।